এইটো গোপাল শইকীয়াৰ ঘৰ হয়নে? হয়। তেখেত ঘৰত আছেনে? আছে। মই ভিতৰলৈ যাব পাৰিমনে? ৰবি, কৰ ছোৱালী তাই ভিতৰলৈ সোমাব বিচাৰিছে যে? তোকতো আমি কোনো চিনি নাপাওঁ। মই এইখন ঘৰৰে ছোৱালী। মই গোপাল শইকীয়াৰ ডাঙৰ ছোৱালী। মইতো তোৰ মায়ে নহয়। তই কেনেকৈ এইখন ঘৰৰ ডাঙৰ ছোৱালী হলি? বোৱাৰী, পুলিচ মাতা। এইজনী ক'ৰ পৰা আহিছে ঠিক নাই। তাই আমাৰ ডাঙৰ ছোৱালী বুলি ক'বলৈ আহিছে। মই কেতিয়াবা তাইক জন্ম দিছিলোঁ? ঐ ছোৱালী, মই পুলিচ মাতাৰ আগতে তই য'ৰ পৰা আহিছ তলৈকে গুচি যাগৈ। মই সঁচাকৈ কৈছোঁ, মই গোপাল শইকীয়াৰ ডাঙৰ ছোৱালী। ঐ ছোৱালী, য'ৰ পৰা আহিছ তলৈকে যাগৈ। মই গোপাল শইকীয়াৰ একমাত্ৰ ছোৱালী। তই ক'ৰ পৰা আহিলি আকৌ? ভণ্টি, মই সঁচাকৈ কৈছোঁ, মই তোমাৰ বা। কি? মোৰ কোনো বা চা নাই। মই সৰুৰ পৰাই অকলে ডাঙৰ হৈছোঁ। আৰু তই মোক ভণ্টি বুলি মাতিবলৈ কেনেকৈ সাহ কৰিলি? হেৰা, কি হৈছেনো? কিহৰ ইমান হুলস্থুল লগাই আছা? আপুনি আহি পালেহি। ভালেই হ'ল দিয়ক। এইজনী ছোৱালী ক'ৰ পৰা আহিছে জানো? তাই বোলে আমাৰ ঘৰৰ ডাঙৰ ছোৱালী। দেউতা, সেয়া দেখিছেনে? তাই আপোনাক দেউতা বুলি মাতিছে। এইজনীক পুলিচ মাতি দিবই লাগে। বোৱাৰী, পুলিচ মাতাৰ আগতে আমি কেইগৰম দি লওঁ ৰ। মা, কি হৈছেনো? কিহৰ ইমান হাল্লা কৰি আছা? বাবা, নাজানো এইজনী ক'ৰ পৰা আহিছে। তাই আমাক মা দেউতা বুলি মাতিবলৈ আহিছে। তাই বোলে এইখন ঘৰৰ ডাঙৰ ছোৱালী। মা, তুমি যে কি কথাত লাগি আছা? এইজনী ক'ৰবাত পাগলী ছোৱালী চাগে। দাদা, মই পাগলী নহয়। কি? তই মোক দাদা বুলি মাতিছ? ঐ ছোৱালী, তই ক'ৰ পৰা আহিছ? দাদা, এইজনীয়ে মোকো ভণ্টি বুলি মাতিছে। এই কাজি দি আছো। ঐ, তোক আৰু দিব লাগিব। হা? নিৰ্মল, ৰবি, দেউতা, এইজনীক ইয়াৰ পৰা পঠিয়াব লাগিব। ক'ৰ ছোৱালী চিনা নাই, পৰিচয় নাই। তাই আমাৰ ঘৰত ডকাইত কৰিবলৈ আহিছে যেন পাইছো। দেউতা, তাই তোমালোকক মা দেউতা বুলি ক'বলৈ ক'ত অধিকাৰ পালে? তাই অধিকাৰ আছে। কি ক'লে আপুনি? আপোনাৰ মুখত মই কি শুনিছো? ঠিকেই শুনিছা। মাজনী, তই ইয়ালৈ একো খবৰ নিদিয়াকৈ ঘপকৈ কিয় আহিলি? দেউতা, মা ঢুকাই থাকিলে। সেইকাৰণে মই অকলে থাকিব নোৱাৰি তোমাৰ ওচৰলৈ গুচি আহিলো। দেউতা, এয়া মই কি শুনিছো? আপুনি মোৰ লগত কেনেকৈ ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিব পাৰিলে? আপুনি মই থাকোঁতে দ্বিতীয় বিবাহ কৰালে। মই গমেই নাপাওঁ। মোৰ কি অভাৱ দেখিছিল? মোৰ পৰা আপুনি কি অভাৱ পাইছিল? আপুনি যে মই গম নোপোৱাকৈ দ্বিতীয় বিবাহ কৰালে। হেৰা, মই তোমালোকক সকলোবোৰ বুজাই কৈ আছো ৰবা। আপুনি গোটেইখন শেষ কৰি পেলালে। মোৰ মান সন্মান নাইকিয়া কৰি পেলালে। এতিয়া আপুনি আমাক কি বুজাব? শুনক, মোৰ আৰু বেছি খং নুঠাৰ আগতে এই ছোৱালীজনীক ইয়াৰ পৰা পঠিয়াই দিয়ক। মা, আপোনালোকে মোক পঠিয়াই নিদিব। মই আপোনালোকৰ ভৰি ধৰিছোঁ। মোৰ আপোন বুলিবলৈ আপোনালোকেই আছে, আৰু কোনো নাই। মই ইয়াৰ পৰা উলিয়াই পঠিয়ালে কলৈ যামগৈ বাৰু? ঐ ছোৱালী, তই মোক আৰু খং তুলি নাথাকিবি। তই মোক কিয় মা বুলি মাতিছ? দেউতা, মায়ে মৰাৰ সময়ত তোমাক এবাৰ চাবলৈ বহুত হেঁপাহ কৰিছিল। মায়ে অন্তিম সময়ত তোমাক এবাৰ চোৱা হেঁপাহটো মনতেই থাকি গ'ল। মায়ে মৰিবৰ সময়ত মাথো তোমাৰ নাম লৈ লৈ মৰিল। দেউতা, এই ছোৱালীজনীয়ে যি কথা কৈ আছে সেইবোৰ সঁচা নেকি? এইবোৰ চব সঁচা। তহঁতে মোক ক্ষমা কৰি দিবি। মই তোৰ মাৰক বিয়া পতাৰ আগতেই মই জুৰিক বিয়া পাতিছিলোঁ। জুৰি আমাৰ ঘৰত কাম কৰা ছোৱালী আছিল। জুৰি দেখাই শুনাই বহুত ধুনীয়া ছোৱালী আছিল। মই তাইক মনে মনে ভাল পাবলৈ ল'লোঁ, আৰু তাইও মোক ভাল পালে। আৰু জুৰিয়ে মই মনে মনে মন্দিৰত বিয়া হ'লোঁ। ঘৰত মোৰ মা দেউতাই গম পোৱা নাছিল, কাৰণ মোৰ মা দেউতা বহুত ধনী মানুহ আছিল। মই যদি কেনেবাকৈ ঘৰৰ কাম কৰা ছোৱালীজনীকে বিয়া পাতিছোঁ বুলি গম পাই দেউতাই কিবা কৰিব বুলি ভয়তে মই কোনোদিনে কাকো কোৱা নাছিলোঁ। মই জুৰিক ভাড়াঘৰত ৰাখিছিলোঁ। তাৰ কেইবছৰমানৰ পিছতে ঘৰত মোৰ বিয়াৰ কথা ওলাল। মোৰ বিয়াৰ কথা ওলাওঁতে মই ভয়তে দেউতাক এই কথাবোৰ ক'বলৈ নোৱাৰিলোঁ। এই কথাবোৰ নজনাকৈ মা দেউতাই মোক তোৰ মাৰৰ লগত বিয়া পাতি দিলে। মই জুৰিক বহুত ভাল পাইছিলোঁ। সেইকাৰণে মই জুৰিক কোনোদিনাখনে এৰা নাই। তাই ভাড়াঘৰত থাকিলেও মাজে সময়ে মই তাইৰ ওচৰলৈ গৈ থাকোঁ। তাই সুখ দিশৰ খবৰ লওঁ, টকা পইচা দি থাকোঁ। তাই যে হঠাতে এনেকৈ মৰি যাব মই ভবাই নাছিলোঁ। কি হৈ মৰিল মই গমেই পোৱা নাই। তাইতো সম্পূৰ্ণ সুস্থই আছিল। কেনেকৈ বা মৰিল? দেউতা, মাৰ হঠাতে বুকু বিষ হৈছিল। মই মাক হস্পিটেললৈ লৈ গৈছিলোঁ, কিন্তু মা হস্পিটেল নাপালেগৈ। হঠাতে বাটতে মৰি থাকিল। সেয়া মই কোৱা নাছিলোঁনে? তাইৰ একো বেমাৰ আজাৰ নাছিল। তাই বহুত ধুনীয়া আছিল। দেউতা, তোমাৰ মুখখন চাবলৈ দেখোন ঘিণ লাগিছে। দেউতা, তুমি আমাৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিছা। মোৰ লগৰ সকলোৱে জানিছিল তুমি এজন ভাল মানুহ বুলি। এতিয়া মোৰ লগৰবোৰে যদি গম পায় তুমি দুজনী বিয়া পাতিছা, চি মোৰ নাকটো যে ক'ত থ'ম। মোৰ বিয়া আগতেও যদি মোৰ ঘৰত গম পালে হয় তোমাৰ দেউতাই দুজনী বিয়া পাতিছে বুলি, মোকো তোমালৈ বিয়া নিদিলে হয়। দেউতা, যি কি নহওক এই ছোৱালীজনী আমাৰ ঘৰত থাকিব নোৱাৰিব। ঐ ছোৱালী, ওলা। চুপ, তহঁত চব মনে মনে থাক। মই তহঁতক সঁচা কথাবোৰ ক'লো বুলিয়ে তহঁতে যে তাইক উলিয়াই দিবি সেইটো কোনো কথা নহয়। তাই মোৰ ছোৱালী, তাই এইখন ঘৰতে থাকিব। ব'ল মাজনী, ভিতৰলৈ ব'ল। মা, দেউতাই ইমান ডাঙৰ কাম এটা কৰাৰ পিছতো তুমি ইমান বছৰে একোৱে গম নাপালানে? নাই, মই একো গম নাপালোঁ। মই যদি গম পালোঁ হয় ইহঁতৰ মায়েক জীয়েকক কেতিয়াবাই মাৰি পেলালোঁ হয়। হেৰি, আপুনি যদি মোক বিয়া পতাৰ আগতে বেলেগ এজনী বিয়া পাতিছিলে, তেতিয়াহ'লে আপুনি মোক কিয় বিয়া পাতিছিল? ইমান দিনে আপুনি মোক নিচাৰ মাজত ৰাখিলে। মই আপোনাক বহুত ভাল পাইছিলোঁ। মই আপোনাক এজন ভাল মানুহ বুলি ইমান সন্মান দিছিলোঁ। সেই সন্মানৰ আজি আপুনি একো অৰ্থই নাইকিয়া কৰি পেলালে।
মই এটা কথা কৈ দিছোঁ শুনক, যি হ'ল হ'ল, আগতে যি হৈছিল সেইবোৰ বাদ দিলোঁ বাৰু, কিন্তু এই ছোৱালীজনী আমাৰ ঘৰত থাকিব নোৱাৰিব। হেৰা, তাইৰ কোনো কিছু নাই। মই বাপেকটো থাকোঁতেই তাইকনো বাৰু ক'লৈ পঠিয়াই দিওঁ? তোমালোকে তাইক বুজিবলৈ চেষ্টা কৰাচোন। দেউতা, আমি এই ছোৱালীজনীক আৰু সহ্য কৰি থাকিব নোৱাৰোঁ। কেতিয়া পঠিয়াই দিবা কোৱা? নিৰ্মল, তহঁতে তাইক ভণ্টি বুলি ভাবিব নোৱাৰোনে? নোৱাৰোঁ দেউতা, তাই আমাৰ ভণ্টি নহয়। হ'ল, তহঁতৰ বহুত হ'ল। মই তহঁতক যেনেকৈ জন্ম দিছোঁ তাইকো মই জন্ম দিছোঁ। তাই এইখন ঘৰতে থাকিব, ক'লৈকো নাযায়। মা, শুনিছানে দেউতাৰ কথাবোৰ? মোৰ হ'লে একেবাৰে ধৈৰ্যৰ বান্ধ ছিঙি গৈছে। মন গৈছে এই ছোৱালীজনীক এতিয়াই গোটেই ঘৰৰ পৰা বাহিৰ কৰি দিম। বাবা, অকল তোৰেই নহয়, মোৰো মন গৈছে এই ছোৱালীজনীক জানো চুলিত ধৰি গোটেই বাহিৰ কৰি দিম এতিয়াই। দেউতাৰে আমাক মানুহৰ আগত ওলাব নোৱাৰা কৰিলে। আগতে আমাক দেখিলে মানুহে ইমান সন্মান কৰে, এতিয়া আমাক কোনে সন্মান কৰিব? মা, ইয়াৰ ব্যৱস্থা কিন্তু মই কৰিম। শেষ, মোৰ ঘৰখন শেষ হৈ গ'ল। মা, এই ছোৱালীজনী আৰু ইয়াত কিমান দিন থাকিব? মই কিন্তু ঘৰৰ পৰা ওলাই যামগৈ, তাই যদি এইখন ঘৰত থাকে। মই এতিয়া কাইলৈৰ পৰা বাৰু কেনেকৈ কলেজলৈ যাওঁ? কলেজত মোৰ মুখ উলিয়াব নোৱাৰা কৰিলে দেউতাই। তহঁতে কৈছহে, মোৰো একো উপায় নাইকিয়া হৈছে ৰ। কি কৰোঁ কি নকৰোঁ মই ভাবিয়ে পোৱা নাই। মা, ঐ ছোৱালী, তোক মই কিমান কৈছোঁ, মই তোৰ মা নহয়, তই মোক মা বুলি নামাতিবি। তই মোৰ সতিনীৰ ছোৱালী। মা, আপুনি গালি পাৰিলেও পাৰক, মই আপোনাৰ লগতে আজি ৰাতি শুম। আগতে মই মাৰ লগত শুইছিলোঁ, এতিয়া মা মৰি থাকিলে মই অকলে শুব নোৱাৰোঁ। মোৰ অকলে শুবলৈ বৰ ভয় লাগে। মই আপোনাৰ লগতে শুম মা। ঐ, তই কাৰ ৰুমত সোমাইছ হা? তই ওলা এইটো ৰুমৰ পৰা, ওলা, নহ'লে তোক চুলিত ধৰি বাহিৰ কৰি দিম এতিয়া। মা, মই আপোনাৰ ভৰিত ধৰিছোঁ মা, মোক আপোনালোকৰ লগতে ৰাতিটো শুবলৈ দিয়ক মা। এইজনীয়ে দেখোন কথাই নুশুনে, এই কাজি ৰ। ভণ্টি নেমাৰিবা। কিয় নেমাৰিম তোক হা? কিয় নেমাৰিম? গ'লি ইয়াৰ পৰা। যাম ভণ্টি, মই ইয়াৰ পৰা যাম। চালি, ইমান সাহ, তাই আমাৰ লগত শুবলৈ আহে। মা, এনেকৈ নহ'ব, এইক শিক্ষা দিব লাগিব। কাইলৈৰ পৰা এইক শিক্ষা দিয়া আৰম্ভ কৰিব লাগিব। তই ঠিকেই কৈছ মাজনী, এইক কাইলৈৰ পৰাহে দিম মই। তাই মাহী মাকৰ অত্যাচাৰ দেখা নাইতো, এইবাৰ মই তাইক দেখুৱাই দিম। ঐ ছোৱালী, তই এইখন ঘৰৰ নিজকে মালিকনী বুলি ভাবিছ নেকি? নাই মা, মই তেনেকুৱা একো ভবা নাই। তেনেহ'লে কি কৰি আছ? ৰাতিপুৱাৰ পৰা মোৰ বোৱাৰীজনীয়ে কাম কৰি ফুৰিছে, তই দেখা নাই নেকি? তই বাচন বৰ্তনবিলাক ধুবগৈ নোৱাৰ নেকি? ৰাতি এসোপামান খালি, তাৰপিছত ধুম দি মৰি থাকিলি, এতিয়া ৰাতিপুৱা উঠাৰ পৰা ইফাল সিফাল কৰি আছ। এটা কথা শুন তই, তোৰ যদি এইখন ঘৰত থাকিবলৈ মন আছে, তেতিয়াহ'লে আজিৰ পৰা এই ঘৰৰ সমস্ত কাম তই কৰিব লাগিব। মা, ইমানবোৰ কাম মই অকলে কৰিব লাগিব। তেনেহ'লে কি মই কৰি দিব লাগিব নেকি? যদি কামেই কৰিব নোৱাৰ, ইয়াত থাকিবি কেনেকৈ তই? হ'ব মা, মই কাম কৰিম বাৰু, কিন্তু আপোনালোকে মোক ইয়াৰ পৰা পঠিয়াই নিদিব। যা, বাচন বৰ্তনবোৰ উলিয়াই থোৱা আছে, সেইখিনি ধুই ল। তাৰপিছত আমাৰ গোটেইবিলাকৰে কাপোৰ ধুব লাগিব। কাপোৰ ধোৱা হোৱাৰ পিছত তই ঘৰ মুচিব লাগিব। ঘৰ মুচি হোৱাৰ পিছত তই ভাত বনাব লাগিব। ঠিক আছে মা, হ'ব। বোৱাৰী, ঐ বোৱাৰী, এইফালে আহাচোন। মা, কিয় মাতিছিল? মই ভাত বনাই আছিলোঁ দেখোন। বোৱাৰী, আজিৰ পৰা তুমি একো কাম কৰিব নালাগে। আজিৰ পৰা এইখন ঘৰৰ কাম চব এইজনীয়ে কৰিব। হয়তো মা, আমি এইজনীক ৰান্ধি বাঢ়ি কিয় খুৱাই থাকিম? তাই খুৱাব আমাক। তাই এইখন ঘৰত সোমাইছেহি যেতিয়া তাই ৰান্ধি বাঢ়ি খুৱাবই লাগিব। ঐ, মোৰ ধুবলগীয়া কাপোৰ অলপ আছে, কাপোৰখিনি ধুই দিবিচোন আজি। ঠিক আছে বৌ, মই ধুই দিম দিয়ক। মাহী মাকে এনেকৈ ৰুণক দিনটো অকণমান সময় ৰেষ্ট নকৰাকৈ কাম কৰিবলৈ দিয়ে। আজি যদি মা জীয়াই থাকিল হয়, কেতিয়াও মই ইমান কষ্ট কৰিবলগীয়া নহ'ল হয়। মায়ে মোক ইমান কাম কেতিয়াও কৰিবলৈ নিদিয়ে। মা, দেউতাই কি ভাত নাখায় নেকি? নে সেইজনীৰ লগত খাবলৈ ৰৈ আছে? নহয়, দেউতাই আহিয়ে পোৱা নাই, সেইকাৰণে। দিয়া দিয়া মা, ভাত বাঢ়ি দিয়া, খাওঁ। ঐ, তই ক'ত বহিলিহি? মা, মোৰো ভোক লাগিছে, ময়ো ভাত খাওঁ আকৌ। উঠ, ডাইনিঙৰ পৰা উঠ, সমানে সমানে ডাইনিঙত বহি ভাত খাবলৈ আহিছ ছোৱালী। মা, মই দিনটো ইমান কাম কৰিছোঁ, মোৰ বৰ ভোক লাগিছে মা, মোক ভাত কেইটামান খাবলৈ দিয়কচোন। আগে আমি খাই লওঁ, যি ৰখে তাৰপিছত খাবি তই। উঠ এতিয়া। বা, এইজনীৰ ইমান সাহনে, তাই আমাৰ লগত সমানে সমানে ডাইনিঙত বহি ভাত খাবলৈ আহিছে। ইমান শিক্ষা দিছোঁ, তাই লাজ হোৱা নাই তেওঁ। তোমালোকে যে চবেই ভাতৰ টেবুলত বহি আছা, ৰুণ ক'ত? তাইক ভাত খাবলৈ দিয়া নাই কিয়? কিয় দিম তাইক আমাৰ লগত সমানে সমানে ভাত খাবলৈ? হেৰা, তুমি কি কৈছা? ৰুণ এইখন ঘৰৰে সদস্য, তাইক যদি তোমালোকৰ লগত ভাত খাবলৈ নিদিয়া, তাই কাৰ লগত ভাত খাব? তাইক আপুনি মানি ল'ব পাৰে এইখন ঘৰৰ সদস্য বুলি, আমি কোনেও মানি ল'ব নোৱাৰোঁ। হয় নেকি? তেনেহ'লে মই ৰুণৰ বিয়াৰ কথা ভাবিব লাগিব। মই হ'লো হাৰ্টৰ প্ৰব্লেম থকা মানুহ, কেতিয়া ঘপককৈ মৰি থাকোঁ ঠিক নাই। মই মৰাৰ পিছত তাইৰ অৱস্থা নাইকিয়া কৰিবা তোমালোকে। মই তোমালোকৰ চিন্তা কৰি থাকিলে নহ'ব, মই আজিৰ পৰা তাইৰ চিন্তা কৰিব লাগিব। দেউতা, এয়া আপুনি কি কৈছে? তাইক বিয়া দিয়াৰ কথা ভাবিছে যে? আপুনি জানেনে তাইক বিয়া দিলে কিমান টকা খৰচ হ'ব? যৌতুকীয়া সম্পত্তি দিব লাগিব, সোণৰ গহনা দিব লাগিব, আকৌ মানুহ মাতি ভাত পানী খুৱাব লাগিব। ইছ ৰাম, তাইৰ লগত 10-12 লাখ টকা ক্ষতি কৰিবলৈ তোমাৰ একো দৰকাৰ নাই দেই দেউতা। কিয় নিদিম? দিব লাগিব। তহঁতৰ লগত যদি মই টকা ক্ষতি কৰিব পাৰোঁ, মই তাইৰ লগতো ক্ষতি কৰিব লাগিব। তাই মোৰ ডাঙৰ ছোৱালী। দেউতা, তাৰমানে তুমি এই ঘৰৰ সম্পত্তিৰ ভাগ তাইকো দিবা? অঁ, দিম, কিয় নিদিম? মা, দেউতাই এইবোৰ কি কথা কৈছে? নাজানিছোঁ, মানুহটো পাগলেই হ'ল নেকি জানো। ৰুণ, তই কিয় কান্দি আছ আইজনী? দেউতা, মোৰ বৰ ভোক লাগিছে, গোটেই দিনটো কাম কৰি আছোঁ, এতিয়া মায়ে মোক ভাত খাবলৈ নিদিলে দেউতা।
তই চিন্তা নকৰিবি, মই ভাত খোৱা নাই নহয়, আমি দুইটাই একেলগে খাম। সিহঁতে খাই আহক ৰ। ৰোণ, মই তোৰ বিয়াৰ কথা ভাবিছোঁ। দেউতা, মোৰ বিয়া হ'বলৈ মন নাছিল। একো নহয় আই, মই নাথাকিলে এইখন ঘৰত তোক ইহঁতে মাৰি পেলাব। সেইকাৰণে মই ভাবিছোঁ মই থাকোঁতেই তোক বিয়াখন দি দিওঁ। এতিয়া কান্দি নাথাকিবি, সিহঁতৰ ভাত খাই হ'ল বোলা, আমি দুইটাই ভাত খাওঁগৈ আহ। ব'লা দেউতা, মোৰ বৰ ভোক লাগিছে। এনেকৈ ৰোণৰ বিয়াখন দেউতাকে বহুত আগ্ৰহেৰে পাতিছে। কইনাৰ লগত ইমানবোৰ গহনা, ইমানবোৰ সম্পত্তি। আৰে সেইকাৰণেতো মই মোৰ ল'ৰাৰ কাৰণে চাই চিতি বিয়া পাতিছোঁ। শুনকচোন। অঁ কোৱা, কিবা অসুবিধা হৈছে নেকি? নাই নাই, একো অসুবিধা হোৱা নাই। আহকচোন, মোৰ আপোনাৰ লগত কেইটামান কথা আছে। বৰা, তুমি ৰভাৰতলীলৈ যোৱাচোন, এওঁ হেনো মোৰ লগত কিবা কথা আছে। অঁ ঠিক আছে, আপোনালোকে কথা পাতক। কি কথা কোৱা? শুনক, আপোনালোকে এটা কথা নাজানে হ'বলা, দেউতাই কৈছেনে নাই মই নাজানো। কি কথানো? দেউতাৰে দেখোন একো কোৱা নাই। খুৰা, আপোনালোকে ৰোণক কি দেখি বিয়া পাতিবলৈ ওলাইছে? অঁ, তাই দেখোন দেখাই শুনাই বহুত ধুনীয়া, আৰু ইমানবোৰ সা সম্পত্তি দি বিয়া দিছে। ইমান ধনী মানুহ তোমালোকে, আৰুনো কি চাব লাগে? খুৰা, ৰোণ আচলতে মোৰ নিজৰ ভণ্টি নহয়। তাই আমাৰ মাহীমা ছোৱালী। এতিয়া মাহীমাও মৰিলে। তাইক বিয়া দিয়াৰ পিছতে তাইৰ লগত আমাৰ কোনো সম্বন্ধ নাথাকে। কেতিয়াবালৈ আপোনালোকৰ ল'ৰাটো কিবা বিপদে আপদে পৰিলে শহুৱেকৰ ঘৰৰ পৰা কোনেও একো সহায় কৰিবলৈ নাযায়। কি? এইবোৰ তুমি কি কৈ আছা? অঁ খুৰা, মই ঠিকেই কৈছোঁ। আপোনালোকে ৰোণক বিয়া পতা সলনি মোৰ নিজৰ ভণ্টি পাইলকে বিয়া পাতক। পাইলক যদি আপোনাৰ ল'ৰাই বিয়া পাতে, আপোনাৰ ল'ৰা এইখন ঘৰৰ পৰা জোঁৱাই সন্মানো পাব, আৰু কেতিয়াবালৈ বিপদে আপদে সহায়ো পাব। আৰু মন গ'লেই সিহঁতে ইয়ালৈ আহি থাকিব পাৰিব। আপোনাৰ ল'ৰাই যদি ৰোণক বিয়া পাতে, তেতিয়াহ'লে এই সকলোবোৰ পৰা তেওঁ বঞ্চিত হৈ থাকিব লাগিব। খুৰা, আপুনিয়ে ভাবি চাওক, এতিয়া ৰোণক বিয়া পাতিবনে পাইলক বিয়া পাতিব? খুৰা, দেৰি হৈ আছে, আপুনি সোনকালে কিবা এটা সিদ্ধান্ত লওক। কেনেবাকৈ হোমযজ্ঞ হৈ যাব পাৰিলে তেতিয়া কিন্তু এইবোৰ একো নহ'বগৈ। মই ফাইনেল কৰিলোঁ, মোৰ ল'ৰাৰ কাৰণে ৰোণক বিয়া পাতি নিনিওঁ, মই পাইলকহে বিয়া পাতি নিম। তেতিয়াহ'লে যাওক, আপোনাৰ সিদ্ধান্তটো সোনকালে ৰভাৰতলীত জনাওকগৈ। বাবা, 1 মিনিট ৰবি। কি হ'ল দেউতা? তই এই ছোৱালীজনীক বিয়া পাতিব নোৱাৰ। কি কৈছা দেউতা? মই দেখোন একো বুজি পোৱা নাই। এই ছোৱালীজনী এইখন নিজৰ ঘৰ নহয়। কি কথা কৈছে আপুনি? তাই মোৰ নিজৰ ছোৱালী, তাই মোৰ ডাঙৰ ছোৱালী। হ'ব পাৰে আপোনাৰ ডাঙৰ ছোৱালী, কিন্তু তাইৰ মাক বেলেগ। এইজনী তাইৰ নিজৰ মাক নহয়, মাহী মাক। এওঁলোকে আমাক এইবোৰ কথা আগেয়ে কোৱা নাছিল কিয়? দেউতা, ব'লা, মই বিয়া নেপাতো। হেৰি, আপোনাৰ ল'ৰাটোক বুজাওকচোন, মোৰ ছোৱালীজনীক আকৌ নতুন বিপদ এটালৈ ঠেলি নিদিব। তাই বৰ অকলশৰীয়া, তাইক আপোনালোকে নিজৰ বুলি আঁকোৱালি লওক। ল'লো হয়, তাই যদি ইজনী নিজৰ মাক হ'ল হয়। আপোনাৰ সৰু ছোৱালী পাইলক বিয়া দিয়ে যদি কওক, আজিয়ে আমি তাইক লৈ যাম। মই ৰোণৰহে বিয়াৰ কথা ভাবিছোঁ, মই পাইলৰ বিয়াৰ কথা এতিয়াই ভবা নাই। দেউতা, তেওঁলোকে যদি ৰোণক বিয়া নাপাতে, পাইলকে পচন্দ কৰিছে, তেতিয়াহ'লে পাইলকে দি দিওঁ। ইমানবোৰ খৰচ কৰিলে যেতিয়া। অঁ, তুমি ঠিক কথা কৈছা বোৱাৰী। পাইল, তোমাৰ বিয়া হ'বলৈ কিবা আপত্তি আছে নেকি? নাই বৌ, তোমালোকে যদি ভাল দেখা, মোৰ কোনো আপত্তি নাই। তেতিয়াহ'লে ঠিক আছে, মই পাইলকে বিয়া পাতিম। এনেকৈ ৰোণৰ বিয়াখন ভাগি মনৰ লগত পাইলৰ বিয়াখন হৈ গ'ল। দেউতা, দেউতা তোমাৰ কি হৈছে দেউতা? তুমি ইয়াত কিয় শুই আছা? ৰোণ, মোৰ বুকুখন বৰকৈ বিষাইছে, মই চাগে আৰু বেছি সময় জীয়াই নাথাকিম। দেউতা, এয়া তুমি কি কৈছা? দেউতা, তোমাৰ কিবা এটা হ'লে মই কাৰ লগত থাকিম দেউতা? তই চিন্তা নকৰিবি, মই মৰাৰ আগতে সকলোবোৰ ঠিক কৰি থৈছোঁ। মই মৰিলেও যাতে তোৰ একো অসুবিধা নহয়। দেউতা, তুমি মৰিব নোৱাৰা দেউতা, তুমি মৰিব নোৱাৰা। দেউতা, তুমি কথা কোৱা দেউতা, দেউতা। দেউতা, তুমি কিয় একো মাত দিয়া নাই দেউতা? দেউতা, তুমি চকুকেইটা এবাৰ মেলাচোন দেউতা। এনেকৈ ৰোণৰ দেউতাকৰ এদিন হঠাতে মৃত্যু হ'ল। পাইল, তই দেউতাৰ ঢুকুৱা খবৰটো পোৱা নাই জানো? পাইছোঁ মা, সেইকাৰণেতো আহিছোঁ। দেউতাৰে ঢুকুৱা আজি এমাহ হ'ল, তই আজিহে খবৰ ল'বলৈ সময় পালি। মা, মৰাটো মৰি গ'ল, মই দেউতাৰ মৰা খবৰ ল'বলৈ অহা নাই নহয়। তেনেহ'লে কিয় আহিছ? মা, দেউতাই একো সম্পত্তি ভাগ নকৰাকৈ দেউতা ঢুকাই থাকিলে। এতিয়া মই ভাবিছোঁ মই কেইদিনমান ইয়াতে থাকিম। ইয়াত থাকি ঘৰৰ সা সম্পত্তিবোৰ দুটা ভাগ কৰিম, এটা ভাগ দাদা আৰু এটা ভাগ মোৰ। পাইল, তই কি কথা কৈছ? অঁ মা, পাইলে ঠিকেই কৈছে, বিয়াৰ আগতো দাদাই সেই বুলিয়ে কৈছিল। জোঁৱাই তুমিও? অঁ মা, কি হ'ল? পাইল, তই এইবোৰ কি ধেমালি কৰিছ? দাদা, মই এইবোৰ ধেমালি কৰা নাই, মই সঁচা কথা কৈছোঁ। এই সম্পত্তি দুটা ভাগ হ'ব লাগিব। যেতিয়ালৈকে সম্পত্তিৰ দুটা ভাগ নহয়, তেতিয়ালৈকে মই ইয়াতে থাকিম। বাহ, তোমালোক কিন্তু বৰ আচৰিত দেই। দেউতা মৰা এমাহ হৈছেহে, সকামেই হ'ব পৰা নাই। এতিয়া সম্পত্তি ভাগ কৰা আলোচনা হ'লেই। আগে দেউতাৰ সকামটো ভালকৈ হৈ যাবলৈ দিয়া। জ্ঞাতিবোৰক শুশ্ৰূষা কৰা, তাৰপিছত দেউতাৰ সম্পত্তি ভাগ কৰিবা। ঐ, তই মনে মনে আছ? তই কোন আমাৰ সম্পত্তিৰ ওপৰত মাত দিবলৈ? তোমালোকৰ একেবাৰে আপোন নহ'লেও মই এইখন ঘৰৰ ডাঙৰ ছোৱালী। ঠিকেই আছে, সম্পত্তি ভাগ হোৱাৰ কথা যদি আলোচনা হ'লেই, মোৰো ভাল আছে ইয়াত। দেউতাৰ সম্পত্তিৰ ওপৰত মোৰ সম্পূৰ্ণ অধিকাৰ আছে। ঐ, তোৰ কথা মনে মনে শুনি থকা বুলি ভাবিছ হা? তোকো সম্পত্তিৰ ভাগ লাগে? তোক আজি ঘৰৰ পৰা উলিয়াই দিব নোৱাৰিছো যদি চাই ল। ঐ হাৰামজাদী, ওলা ঘৰৰ পৰা। ছোৱালী, মানুহ চিনি পোৱা নাই, সম্পত্তিৰ ভাগ বিচাৰি আহিছ। ৰ, কেনেকুৱা পাইছ? সম্পত্তি লাগে তোক হা?
ওলা তই ছোৱালী তোক সম্পত্তিৰ ভাগ লাগে ওলাবি নে নোলা দাদা নালাগে মোক সম্পত্তিৰ ভাগ মই এনেই কৈছো দাদা মোক খালি ইয়াত থাকিবলৈ দিয়া দাদা দাদা মোক উলিয়াই পঠিয়ালে মই ক'ত থাকিম মোৰ কোনো নাই মোক ইয়াত থাকিবলৈ দিয়া দাদা বৰ দুখ পাইছো চুলিকেইডাল এৰি দিয়াচোন দুখ পাইছ হা তোক আৰু দি আছো ৰ এক মিনিট ৰ'ব ইয়াত থকা ৰঞ্জন শইকীয়া কোন মই আপুনি কোন মই এডভোকেট মালা দত্ত কি আপুনি কিয় আহিছে গোপাল শইকীয়াই মৃত্যুৰ আগতে এই ঘৰৰ সম্পত্তিবোৰ ৰঞ্জন শইকীয়াৰ নামত কৰি থৈ গৈছে কি কি আপুনি এইবোৰ কি কথা ক'বলৈ আহিছে এই মাটিৰ কাগজ পত্ৰ এতিয়া ৰঞ্জনক ঘৰৰ পৰা কোনে উলিয়াই দিব নোৱাৰে এতিয়া এই ঘৰৰ সম্পত্তিৰ মালিক তাই এতিয়া যদি তাই আপোনালোকক থাকিবলৈ নিদিওঁ বুলি কয় তেনেহ'লে আপোনালোকে এই ঘৰ এৰি যাব লাগিব মেডাম এয়া আপুনি কি কথা কৈছে মই আইনৰ কথা কৈছোঁ অৱশ্যে ইয়াত এটা প্ৰস্তাৱ আছে ৰঞ্জনে যদি আপোনালোকক ইয়াত থাকিবলৈ দিয়ে তেনেহ'লে কোনো আপত্তি নাই আপোনালোকে থাকিব পাৰিব ৰঞ্জন ৰঞ্জন আমাক তুমি ঘৰৰ পৰা উলিয়াই নিদিবা আজিৰ পৰা আমি আৰু তোমাক একো ডিষ্টাৰ্ব নিদিওঁ ভণ্টি আমাক তই উলিয়াই নপঠিয়াবি আমাক যদি তই উলিয়াই পঠিয়া আমি ক'লৈ যামগৈ আমাৰতো আৰু ক'তো ঘৰ দুৱাৰ নাই ভণ্টি আমাক ইয়াত থাকিবলৈ অকণমান জেগা দে নহ'ব মেডাম এওঁলোকক এই মুহূৰ্ততে ইয়াৰ পৰা যাবলৈ দিয়ক নহ'লে কিন্তু মই পুলিচ মাতিম আপোনালোকে ইয়াৰ পৰা যাব পাৰে নহ'লে ময়ো বাধ্য হ'ম পুলিচ মাতিবলৈ মেডাম থেংক ইউ আপুনি যদি সময়ত আহি নাপালে হয় আজি মোক সকলোৱে ঘৰৰ পৰা উলিয়াই দিলে হয় এইবোৰ চব তোমাৰ দেউতাৰ কাৰণে সম্ভৱ হৈ উঠিছে তেওঁ মৃত্যুৰ আগতেই যদি এইখিনি কাম কৰি থৈ নগ'ল হয় আজি মই একো কৰিব নোৱাৰিলোঁ হয় ভালদৰে থাকিবা মই আহোঁ মা কি জীৱন আছিল আমাৰ কি হৈ গ'ল হয় দে তাইৰ লগত আমি ইমান অত্যাচাৰ কৰিব নালাগিছিল তাইৰ লগত অত্যাচাৰ নকৰা হ'লে আজি আমি এনেকৈ এটা ৰুমতে সকলোবোৰ থাকিবলগীয়া নহ'ল হয় দাদা ভণ্টি তই আমাক ইয়াৰ পৰা উলিয়াই পঠিয়াবলৈ আহিছ নেকি আমাক তই ইয়াৰ পৰা উলিয়াই নপঠিয়াবিও ভণ্টি আমি এটা ৰুমতে যেনে তেনে 4টা মানুহ সোমাই আছো ভণ্টি তই আমাক ইয়াৰ পৰা উলিয়াই নপঠিয়াবি মই মাক হ'বলৈ ওলাইছোঁ মই যদি এইখিনি সময়ত ইয়াৰ পৰা ওলাই যাব লাগে ক'ত থাকিমগৈ বাৰু ভণ্টি তই এইবোৰ ড্ৰেছ পিন্ধি আছ যে বা সেই অসভ্যটোৱে মোক এৰি থৈ গ'ল সি মোক ধনৰ লোভতহে বিয়া পাতিছিল বা যেতিয়া তুমি আমাক ঘৰৰ পৰা উলিয়াই পঠিয়ালা তেতিয়া সিও মোক এৰি থৈ গুচি গ'ল মই জানো সেইকাৰণে মই তাক পুলিচত দিলোঁ কি বা সঁচা সঁচা সি এতিয়া জেলত আছে দাদা মা বৌ ব'লা মই তোমালোকক ইয়াৰ পৰা লৈ যাবলৈ আহিছোঁ ভণ্টি আমি ক'লৈ যাম ঘৰলৈ আকৌ কি তই আমাক ঘৰলৈ যাব দিবি জানো কিয় নিদিম দাদা তহঁতৰ বাহিৰে মোৰনো আপোন বুলিবলৈ কোন আছে মই তহঁতক ঘৰৰ পৰা এইকাৰণে উলিয়াই পঠিয়াইছিলোঁ যাতে ঘৰৰ পৰা ওলাই আহি তহঁতে অলপ কথা বুজি পাওঁ ভণ্টি আমি ভালদৰে বুজি পাইছোঁ ঘৰ বাৰী নহ'লে বাহিৰত থকা মানুহৰ কিমান কষ্ট তই আমাক ক্ষমা কৰি দে ভণ্টি আমি তোৰ লগত ইমান অত্যাচাৰ কৰিব নালাগিছিল মাজনী মোকো তই ক্ষমা কৰি দে ময়ো তোক বহুত অত্যাচাৰ কৰিলোঁ মা মই সেইবোৰ সকলোবোৰ পাহৰি গ'লোঁ এতিয়া মই তোমালোকক ঘৰলৈ লৈ যাব আহিছোঁ ব'লা আমি সকলোবোৰ মিলা প্ৰীতিৰে থাকিম আহা বৌ এতিয়াৰ পৰা সিহঁতে কাৰো প্ৰতি বেয়া ভাৱ নৰখাকৈ সকলোবোৰ মিলিজুলি থাকিবলৈ ল'লে